আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 সমাজ বিজ্ঞানৰ নতুন অৰ্থনীতি বিজ্ঞান কিতাপটোৰ দ্বিতীয় চেপ্টাৰ অৰ্থাৎ অৰ্থনৈতিক উন্নয়নৰ আটাইখিনি কুৱেশ্যন আনচাৰৰ লগতে এমচিকিউ আৰু পাঠৰ ভিতৰৰ কুৱেশ্যন আনচাৰখিনি একেবাৰে সহজ ভাষাত দিম যাতে তোমালোকে এবাৰ ৰিডিং মাৰিলে যাতে বস্তুখিনি মনত থাকে। সো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা আৰু তোমালোকে কুৱেশ্যন আনচাৰখিনি এতিয়াই তোমালোকে বহিত ধুনীয়াকৈ লিখি লোৱা। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকক আটাইখিনি সাবজেক্ট ফ্ৰী অফ কষ্টত মই তোমালোকক দি আছো যাতে তোমালোকৰ সুবিধা হয়। প্ৰথমতে অনুশীলনী কুৱেশ্যন আনচাৰখিনি চাই লোৱা, ইয়াৰ পিছত আমি এমচিকিউ আৰু পাঠৰ ভিতৰৰ যিখিনি শৰ্ট কুৱেশ্যন লং কুৱেশ্যন আছে গোটেইখিনি আলোচনা কৰিম যাতে তোমালোকৰ মেট্ৰিক পৰীক্ষাত যিকোনো কুৱেশ্যন আহিলে তোমালোকে তাৰ পৰা কুৱেশ্যন আনচাৰ লিখিব পাৰা। তো প্ৰথমতে চোৱা, অতি চমু উত্তৰৰ প্ৰশ্নৰ প্ৰথম কুৱেশ্যন কি দিছে যে এটা বাক্যত উত্তৰ দিয়া। এক নম্বৰ কৈছে আমাক যে অৰ্থনৈতিক বিকাশ। তো চোৱা, অৰ্থনৈতিক বিকাশ হৈছে এটা সংখ্যাগত ধাৰণা যি এটা নিৰ্দিষ্ট সময়ত দেশ এখনত হোৱা উৎপাদিত দ্ৰব্য তথা সেৱাৰ বৃদ্ধি, বিশেষকৈ জনমূৰি আয়ত হোৱা বৃদ্ধিৰ সৈতে কি জড়িত। নেক্সট খ চোৱা যে অৰ্থনৈতিক উন্নয়ন। অৰ্থনৈতিক উন্নয়ন হৈছে এটা গুণগত ধাৰণা যিটো অৰ্থনৈতিক বিকাশৰ লগতে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত কি হয় সাধন হোৱা দীৰ্ঘম্যাদী সামাজিক তথা অৰ্থনৈতিক পৰিৱৰ্তনসমূহৰ সৈতে কি জড়িত। নেক্সট গ চোৱা যে মানৱ উন্নয়ন। মানৱ উন্নয়ন মানে হ'ল অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দসমূহৰ দৰে জনসাধাৰণৰ সামূহিক পছন্দসমূহৰ বিস্তাৰ সাধন হোৱা। নেক্সট ঘ কি দিছে যে অৰ্থনৈতিক পৰিকল্পনা। অৰ্থনৈতিক পৰিকল্পনা হৈছে নিৰ্ধাৰিত সময়ৰ ভিতৰত কেতবোৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় পৰিকল্পনা কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতি নিয়ন্ত্ৰণ তথা দিগদৰ্শন কৰা। নেক্সট যে গণতান্ত্ৰিক পৰিকল্পনা। গণতান্ত্ৰিক পৰিকল্পনা হ'ল এনে এক পৰিকল্পনা য'ত পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত জনসাধাৰণে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ কি থাকে সুযোগ লাভ কৰে। নেক্সট প্ৰথম যে উদাৰীকৰণ। উদাৰীকৰণ মানে হৈছে দেশ এখনৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ কি শিথিলকৰণ। নেক্সট দ্বিতীয় যে ব্যক্তিগতকৰণ। ব্যক্তিগতকৰণ মানে হৈছে চৰকাৰী বা ৰাজহুৱা নিয়ন্ত্ৰণত থকা প্ৰতিষ্ঠানসমূহ ব্যক্তিগত বা বেচৰকাৰী খণ্ডলৈ কি কৰি দিয়া মুকলি কৰি দিয়া। বৰ্গীয় চোৱা যে গোলকীয়কৰণ বা বিশ্বায়ন। গোলকীয়কৰণ হৈছে দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাৰ প্ৰক্ৰিয়া। নেক্সট চমু উত্তৰৰ প্ৰশ্নৰ প্ৰথম কুৱেশ্যন আমাক কি কৈছে অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য উল্লেখ কৰা। তো উত্তৰ চোৱা যে অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য হ'ল, তো এক নম্বৰত চোৱা যে পাৰ্থক্যৰ ভিত্তি। এক নম্বৰ কি দিছো যে অৰ্থ চোৱা, অৰ্থনৈতিক বিকাশৰ ঠাইত লিখিবা যে দেশ এখনৰ উৎপাদিত দ্ৰব্য তথা সেৱা বিশেষকৈ জনমূৰি আয়ৰ বৃদ্ধি হোৱা। তাৰপিছত অৰ্থনৈতিক উন্নয়নৰ ঠাইত লিখিবা যে অৰ্থনৈতিক বিকাশকে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত হোৱা দীৰ্ঘম্যাদী অৰ্থনৈতিক তথা সামাজিক পৰিৱৰ্তন। ঠিক আছে। তো তাৰপিছত খত লিখিবা যে ধাৰণা। খত লিখিবা ধাৰণা। ধাৰণাত ইফালে অৰ্থনৈতিক বিকাশৰ ঠাইত লিখিবা যে ই এটা কি সংখ্যাগত বা পৰিমাণগত সীমিত ধাৰণা আৰু ইফালে লিখিবা যে ই এটা গুণগত তথা বিস্তাৰিত ধাৰণা। ঠিক আছে। সো তাৰপিছত চোৱা গ লিখিবা যে সম্পৰ্ক। এই বিকাশ অৰ্থনৈতিক উন্নয়নৰ সৈতে সংলগ্ন নহ'বও পাৰে অথবা হ'বও পাৰে অথবা কি নহ'বও পাৰে। আৰু ইফালে লিখিবা যে এই উন্নয়ন সদায় অৰ্থনৈতিক বিকাশৰ সৈতে কি হয় সংলগ্ন কি হৈ থাকে। তাৰপিছত ঘ লিখিবা যে পৰিসৰ। পৰিসৰ ইয়াতে লিখিবা যে ই কোনো প্ৰতিষ্ঠানিক পৰিৱৰ্তনৰ সৈতে কি নহয় জড়িত নহয় আৰু শিক্ষা, স্বাস্থ্য, বেংক ব্যৱস্থা, ভূমিৰ ভোগ দখল আদিত হোৱা পৰিৱৰ্তন ইয়াৰ কি অংশ বিশেষ। তো নেক্সট চোৱা 2 নম্বৰ কুৱেশ্যন কি দিছে যে মানৱ উন্নয়নৰ তিনিটা সূচক কি কি। উত্তৰ লিখিবা যে মানৱ উন্নয়নৰ তিনিটা সূচক হ'ল প্ৰত্যাশিত আয়ুস, শিক্ষা বা সাক্ষৰতা আৰু জীৱন ধাৰণৰ কি মানদণ্ড। 3 নম্বৰ চোৱা যে সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা। ইয়াৰ উত্তৰ চোৱা যে সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে মানৱ উন্নয়নৰ প্ৰাথমিক ভিত্তি। জনসাধাৰণৰ পছন্দ হৈছে মানৱ উন্নয়নৰ মধ্যবিন্দু। জনসাধাৰণৰ সমষ্টিগত পছন্দই অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দসমূহকো কি কৰি লয় সামৰি লয়। জনসাধাৰণৰ সমষ্টিগত পছন্দক আকৌ কি কৰিব পাৰি তিনিটা কাৰকে প্ৰভাৱান্বিত কৰে। সেইকেইটা হ'ল প্ৰত্যাশিত আয়ুস,
সাক্ষৰতা আৰু জীৱন ধাৰণৰ কি মানদণ্ড, এই তিনিটা। 4 নম্বৰ কুৱেশ্যন চোৱা যে নীতি আয়োগৰ সদস্যসকল কোন কোন? উত্তৰ চোৱা যে নীতি আয়োগৰ সদস্যসকল হৈছে অধ্যক্ষ হিচাপে আছে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী। নেক্সট খ নম্বৰ যে প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত এজন কি থাকে? উপাধ্যক্ষ। নেক্সট গ লিখিবা যে নিজৰ নিজৰ ক্ষেত্ৰত দক্ষতা সম্পন্ন 3 গৰাকী কি থাকে? পূৰ্ণকালীন সদস্য থাকে। আৰু ঘ দুগৰাকী অংশকালীন সদস্য আৰু পদেন সদস্য হিচাপে নিযুক্ত সৰ্বোচ্চ 4জন কেন্দ্ৰীয় মন্ত্ৰী থাকে। প্ৰথম চোৱা যে মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত এজন ভাৰতীয় প্ৰশাসনিক বিষয়া থাকে আৰু পৰিচালনা পৰিষদৰ সদস্য হিচাপে আছে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উপ ৰাজ্যপালসকল। 5 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, চোৱা কি কৈছে যে ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱা অৰ্থাৎ 1951 পৰা 1991 আৰু দ্বিতীয় চোৱা অৰ্থাৎ 1991 চনৰ পৰা 2017 চনলৈ। ইয়াৰ মাজত থকা এটা মূল পাৰ্থক্য কি কৰিব লাগে? ব্যাখ্যা কৰিব লাগে। ইয়াৰ উত্তৰত লিখিবা যে ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱা 1951 পৰা 52 আৰু 1990-91 এই সময়ছোৱাত ৰাজহুৱা বা চৰকাৰী খণ্ডই ভাৰতীয় অৰ্থনীতিত মুখ্য ভূমিকা পালন কৰিছিল। কিন্তু ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ দ্বিতীয় চোৱা 1991-92 চনৰ পৰা 2017 চনলৈ এই সময়ত ৰাজহুৱা খণ্ডৰ ভূমিকা যথেষ্ট পৰিমাণে কি হয়? হ্ৰাস হ'বলৈ ধৰে আৰু উদাৰীকৰণ, ব্যক্তিগতকৰণ তথা গোলকীয়কৰণ আদিৰ দৰে নতুন ধাৰণাসমূহে গতি লাভ কৰিবলৈ ধৰে। নেক্সট 6 নম্বৰ কুৱেশ্যন যে ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ 3টা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ চোৱা যে ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ পৰিৱৰ্তনৰ 3টা প্ৰধান কাৰণ হ'ল 1 নম্বৰ যে বিত্তীয় ঘাটি। বিত্তীয় ঘাটি হৈছে এটা অৰ্থনৈতিক পৰিঘটনা য'ত মুঠ চৰকাৰী বা ৰাজহুৱা ব্যয়ে পঞ্জীভূত চৰকাৰী ৰাজহ বা আয়ৰ সীমা অতিক্ৰম কৰি যায়। ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱাত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ অৱস্থা অতি কি আছিল? শোচনীয় হৈ পৰিছিল। প্ৰায়বোৰ উদ্যোগেই লোকচান ভৰিবলগীয়া হৈছিল আৰু মুদ্ৰাস্ফীতি হৈছে ইয়াৰ পিছত খ নম্বৰ যিটো পইণ্ট সেইটো হ'ল মুদ্ৰাস্ফীতি। প্ৰাক অৰ্থনৈতিক সংস্কাৰৰ সময়ছোৱাত ভাৰতীয় অৰ্থনীতি মুদ্ৰাস্ফীতিৰ দ্বাৰা অতি গভীৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল। মুদ্ৰাস্ফীতিৰ উচ্চ হাৰে সামাজিক তথা আৰ্থিকভাৱে পিছপৰা সীমিত উপাৰ্জনকাৰী লোকসকলৰ ওপৰত প্ৰতিকূল কি কৰিছিল? প্ৰভাৱ পেলাইছিল। পৰিশোধেয় ধনৰ ভাৰসাম্যতা। 80 দশকৰ পৰা ভাৰতৰ বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত পৰিশোধেয় ধনৰ ভাৰসাম্যতাত ব্যাঘাত জন্মিছিল। ভাৰতীয় অৰ্থনীতিৰ অৰ্থনীতিৰ পৰা মূলধনৰ বহিৰ্গমন বৃদ্ধি পোৱাৰ বিপৰীতে ভাৰতীয় অৰ্থনীতিলৈ বিদেশৰ পৰা অহা মূলধনৰ পৰিমাণ কমি গৈছিল। মূলধনৰ প্ৰৱাহৰ ক্ষেত্ৰত দেখা দিয়া এনে ভাৰসাম্যহীনতাই ভাৰতৰ বৈদেশিক বাণিজ্য ঘাটিৰ পৰিমাণ উদ্বেগজনকভাৱে কি কৰিছিল? বৃদ্ধি কৰিছিল। এনেধৰণৰ অৱস্থাৰ পৰিপ্ৰেক্ষিতত বিশ্ব বেংকে ভাৰত চৰকাৰক ভাৰতীয় অৰ্থনীতিত গাঁথনিমূলক পৰিৱৰ্তন সাধন কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়। এইদৰে বিশ্ব বেংকৰ পৰামৰ্শক্ৰমে তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাও চৰকাৰৰ দ্বাৰা ভাৰতত অৰ্থনৈতিক সংস্কাৰৰ প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট 7 নম্বৰ যে অৰ্থনৈতিক সংস্কাৰৰ 3টা সুফল উল্লেখ কৰা। ইয়াৰ উত্তৰত লিখিবা যে ভাৰতত অৰ্থনৈতিক সংস্কাৰৰ 3টা সুফল হৈছে বৰ্ধিত অৰ্থনৈতিক উন্নয়নৰ হাৰ। অৰ্থনৈতিক সংস্কাৰৰ প্ৰৱৰ্তনৰ পূৰ্বে ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ বাৰ্ষিক হাৰ আছিল 3.5%। কিন্তু নতুন সংস্কাৰৰ প্ৰৱৰ্তনৰ পিছত অৰ্থনৈতিক বাৰ্ষিক উন্নয়নৰ হাৰ 2005 পৰা 2008 বৰ্ষত 9% আৰু 2001 পৰা 2014 চনত প্ৰায় 7% কি হয়? বৃদ্ধি হয়। নেক্সট খ যে পাইকাৰী মূল্যসূচীৰ ৰসীকৰণ। অৰ্থনৈতিক সংস্কাৰোত্তৰ সময়ছোৱাত পাইকাৰী মূল্যসূচী হ্ৰাস হৈছে, অৱশ্যে খুচুৰা মূল্যসূচী একে হাৰত কি হ্ৰাস হোৱা নাই। নেক্সট গ যে বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণত হোৱা বৃদ্ধি। ভাৰতত 1990 আৰু 91 বৰ্ষত ৰিজাৰ্ভ বেংকত জমা হৈ থকা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ তেনেই কম আছিল, যাৰ দ্বাৰা কেৱল 15 দিনৰ আমদানি কাৰ্যহে কি কৰা আছিল?
সম্পাদনা কৰা সম্ভৱ আছিল। কিন্তু 2015 চনৰ মাৰ্চত এই পৰিমাণ বৃদ্ধি হৈ $328.7 বিলিয়ন হৈছে, যিয়ে পৰৱৰ্তী 7 মাহৰ আমদানিৰ মূল্য সামৰি লৈছে। এইদৰে অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ পিছত ভাৰতৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ কি হৈছে পৰিমাণ যথেষ্ট বৃদ্ধি হৈছে। 108 নম্বৰ, অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ কি কৰিব দিছে, আমাক ব্যাখ্যা কৰিব দিছে। তো ইয়াৰে উত্তৰত লিখিবা যে ভাৰতত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা অসুবিধাসমূহ হৈছে সীমিত ক্ৰয় ক্ষমতা। অৰ্থনৈতিক সংস্কাৰৰ ফলস্বৰূপে প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা দুয়োটা বুজন পৰিমাণে বৃদ্ধি পাইছে, কিন্তু ক্ৰয় ক্ষমতাৰ নাটনিৰ বাবে সাধাৰণ জনতাই কি কৰিছে, এই ধৰণৰ সুবিধাসমূহ গ্ৰহণ কৰিব নোৱাৰে। অত্যধিক ভোগবাদী আসক্তি বৃদ্ধি হোৱাৰ ফলত সামাজিক প্ৰমূল্যসমূহৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়, কিয়নো মুদ্ৰা বা ধনে প্ৰভাৱকাৰী ভূমিকা পালন কৰাৰ লগে লগে নৈতিকতাৰ অৱক্ষয় হ'বলৈ ধৰে। গোলকীকৰণৰ ব্যৱস্থাপনা। যোৱা কেইবছৰত গোলকীকৰণৰ ব্যৱস্থাপনাৰ প্ৰয়োজন অনুভৱ কৰা হৈছে। কোনো ধৰণৰ পৰিস্থিতিতেই গোলকীকৰণ আৰু জাতীয় স্বাৰ্থৰ পাৰস্পৰিক সংঘৰ্ষ হ'ব নালাগিব। নেক্সট যে সুপ্ৰশাসনৰ প্ৰয়োজন। অৰ্থনৈতিক সংস্কাৰৰ সুবিধা বা লাভালাভসমূহে সমাজৰ দুৰ্বল শ্ৰেণীটোক ঢুকি পাব পাৰে যেতিয়া দেশত এক সুপ্ৰশাসন ব্যৱস্থা বাহাল থাকে। অন্যথা দেশৰ দৰিদ্ৰ তথা দুৰ্বল শ্ৰেণীটো বজাৰকেন্দ্ৰিক অৰ্থনীতিৰ পৰা বঞ্চিত হৈ থাকিব। নেক্সট 9 নম্বৰ, যে বহনক্ষম উন্নয়ন কি? পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগৰ মতে ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰাৰ সামৰ্থ্য হ্ৰাস নকৰাকৈ বৰ্তমান প্ৰজন্মই প্ৰয়োজনীয়খিনি আহৰণ কৰি লোৱাই হৈছে বহনক্ষম উন্নয়ন। নেক্সট 10 নম্বৰ, যে সেউজ অৰ্থনীতি কি? সেউজ অৰ্থনীতি হৈছে এনে এক অৰ্থনীতি যিয়ে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতিতন্ত্ৰৰ সমস্যাসমূহ দূৰ কৰাৰ লক্ষ্য স্থিৰ কৰে আৰু পৰিৱেশৰ অৱনতি নঘটোৱাকৈ বহনক্ষম উন্নয়ন কি কৰে, সাধন কৰে। তো এইখিনি আছিলে তোমালোকৰ অনুশীলনী চেপ্টাৰ, অনুশীলনী কুৱেশ্যন আনচাৰসমূহ। চ' এতিয়া আমি MCQ আলোচনা কৰিম। প্ৰথম MCQ চোৱা, যে অৰ্থনৈতিক বিকাশ হৈছে এটা কি? এটা কোনটো অপশ্যন হ'ব চোৱাচোন, যে সংখ্যাগত বা পৰিমাণগত ধাৰণা। নেক্সট 2 নম্বৰ, যে অৰ্থনৈতিক উন্নয়ন সাধাৰণতে কাৰ সৈতে জড়িত? চোৱাচোন, অপশ্যন এ দিছে কেৱল জনমূৰি আয়ৰ বৃদ্ধি নহয়, কেৱল মুদ্ৰাস্ফীতিৰ হ্ৰাস নহয়। অপশ্যন চি চোৱা, অৰ্থনৈতিক বিকাশৰ লগতে দীৰ্ঘম্যাদী সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন। য়েছ, তোৰ কি হ'ব? অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট 3 নম্বৰ, যে মানৱ উন্নয়নৰ প্ৰাথমিক ভিত্তি কি? মানৱ উন্নয়নৰ প্ৰাথমিক ভিত্তি কি? যে সমষ্টিগত পছন্দৰ বিস্তাৰ। 4 নম্বৰ চোৱা, তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয়? ইয়াৰ অপশ্যন কোনটো হ'ব চোৱাচোন, যে মুদ্ৰাস্ফীতিৰ হাৰ মানৱ উন্নয়নৰ সূচক নহয়। ঠিক আছে। নেক্সট 5 নম্বৰ, যে নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ আমি জানো সকলোৱে, যে ভাৰতৰ প্ৰধানমন্ত্ৰী। 6 নম্বৰ চোৱা, যে নীতি আয়োগৰ উপাধ্যক্ষক নিযুক্তি কোনে দিয়ে? নীতি আয়োগৰ উপাধ্যক্ষক প্ৰধানমন্ত্ৰীয়ে কি কৰে? নিযুক্তি দিয়ে। 7 নম্বৰ, নীতি আয়োগৰ পৰিচালনা পৰিষদৰ সদস্য হিচাপে কোনজন থাকে? ইয়াৰে অপশ্যন কোনটো হ'ব, যে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰিচালনা সদস্য হিচাপে থাকে। 8 নম্বৰ চোৱা, ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱাত মুখ্য ভূমিকা কি খণ্ডই পালন কৰিছিল? যে ৰাজহুৱা বা চৰকাৰী খণ্ডই বেছি ভূমিকা পালন কৰিছিল। 9 নম্বৰ, যে ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ দ্বিতীয় চোৱা সময়ত গতি লাভ কৰা ধাৰণাসমূহ কি কি? যে উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ। 10 নম্বৰ MCQ চোৱা, যে ভাৰতত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ এটা প্ৰধান কাৰণ কি আছিল? ইয়াৰে অপশ্যন কোনটো হ'ব? এ হ'ব শুদ্ধ উত্তৰ, যে বিত্তীয় ঘাটি। 11 নম্বৰ চোৱা, প্ৰাক অৰ্থনৈতিক সংস্কাৰৰ সময়ত ভাৰতীয় অৰ্থনৈতিক কোনটোৱে গভীৰভাৱে ক্ষতিগ্ৰস্ত কৰিছিল? ইয়াৰে অপশ্যন কোনটো হ'ব? বি হ'ব শুদ্ধ উত্তৰ, উচ্চ মুদ্ৰাস্ফীতি। 12 নম্বৰ চোৱা, অৰ্থনৈতিক সংস্কাৰৰ পূৰ্বে ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ বাৰ্ষিক হাৰ কিমান আছিল? প্ৰায় 3.5% আছিল। তাৰপিছত নেক্সট, অৰ্থনৈতিক সংস্কাৰৰ ফলত
2005 পৰা 8 বৰ্ষত ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ কিমানলৈ বৃদ্ধি পাইছিল? 9% বৃদ্ধি পাইছিল। 14 নম্বৰ কুৱেশ্যন চোৱা, অৰ্থনৈতিক সংস্কাৰোত্তৰ সময়ত ভাৰতৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ কেনেকুৱা হৈছিল? যথেষ্ট কি পাইছিল? বৃদ্ধি পাইছিল। 15 নম্বৰ কুৱেশ্যন চোৱা, অৰ্থনৈতিক সংস্কাৰৰ ফলত সৃষ্টি হোৱা এটা অসুবিধা কি? যে সীমিত ক্ৰয় ক্ষমতা। অপশ্যন এ হ'ব শুদ্ধ। 16 নম্বৰ, বহনক্ষম উন্নয়ন শব্দটো কোন আয়োগে সংজ্ঞায়িত কৰিছিল? যে পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগে। ইয়াৰে অপশ্যন কোনটো হ'ব? বি হৈ যাব শুদ্ধ উত্তৰ। ঠিক আছে।